নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অংকুৰ। আপুনি চাই আছে অংকুৰণ অফিচিয়েল। বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টোৰ মাধ্যমেৰে মই আপোনালোকৰ লগত আলোচনা কৰিম অৰুণোদয় আঁচনিখনৰ ওপৰত। বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় গম পায় যে অৰুণোদয় আঁচনিখনে বৰ্তমান সময়ত অৰুণোদয় 3.0 স্কিমৰ যিখন ফৰ্ম ফিল আপ কৰিবলৈ আহি গৈছে। এতিয়া আপোনালোকে ফৰ্মখন হাতত পালে নাই বা ফৰ্মখন ক'ৰ পৰা সংগ্ৰহ কৰিব সেই সম্পৰ্কে মই আপোনালোকক জনাম। ভিডিঅ'টো অলপো স্কিপ নকৰিব, সম্পূৰ্ণকৈ চাই থাকিব, তেতিয়াহে কথাখিনি জানিব পাৰিব। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক সৰু এটা ৰিকুৱেষ্ট কৰোঁ। যদি আপুনি আমাৰ ইউটিউব চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব। তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ'ই আপুনি পোনপ্ৰথমে লাভ কৰিব। তেন্তে আহকচোন আমি অলপো পলম নকৰি ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ। বন্ধু বান্ধৱীসকল, অৰুণোদয় আঁচনিখনৰ জৰিয়তে অৰ্থাৎ 3.0ৰ বাবে যিসকল মহিলাই এপ্লাই কৰিছিলে বা আপোনালোকে নিশ্চয় আবেদন কৰিছিলে, সেই আবেদন কৰাৰ পিছত আপোনালোকৰ লিষ্টখন গভৰ্ণমেণ্টলৈ পঠাইছিলে। সেই লিষ্টখনৰ আণ্ডাৰত বা আপোনালোকৰ নামটো আছে যদি সেই লিষ্টখনৰ আণ্ডাৰত চৰকাৰে আপোনালোকক একোখনকৈ ফৰ্ম পঠাইছে। এতিয়া কথা হ'ল, আপোনালোকে সেই ফৰ্মখন ক'ৰ পৰা লাভ কৰিব বা আপোনালোকক ফৰ্মখন কেতিয়া দিব। বন্ধু বান্ধৱীসকল, আপোনালোকৰ যিজন ভোট সমিতি আছে বা আপোনালোকৰ গাঁৱৰ এখন ভোট সমিতি আছে, সেই ভোট সমিতিখনৰ সভাপতি ছেক্ৰেটেৰীক আপোনালোকে খবৰ কৰক। খবৰ কৰিলে নিশ্চয় কথাখিনি আপুনি জানিব পাৰিব, আপোনাৰ লিষ্টত নামটো আহিছে নাই বা আপোনাৰ নামত ফৰ্মখন আহিছে নাই। নিশ্চয় আপোনালোকক ক'ব বা ফৰ্মখন আহিছে বা ফৰ্মখন নাই অহা। যদি ফৰ্মখন আহে আপোনালোকক কি ডকুমেণ্ট লাগে মই আপোনালোকক কৈ দিছোঁ। যদি ফৰ্মখন আপোনালোকৰ আহিছে, আপোনালোকক প্ৰয়োজন হ'ব বেংক একাউণ্ট প্ৰথমতে লাগিব, আধাৰ কাৰ্ড নেক্সট লাগিব, ভোটাৰ কাৰ্ড আৰু আপোনালোকক প্ৰয়োজন হ'ব ৰেচন কাৰ্ড। বন্ধু বান্ধৱীসকল, ডকুমেণ্টৰ কথা আকৌ আপোনালোকক কৈ দিছোঁ। প্ৰথম অৱস্থাত আপোনালোকক লাগিব ৰেচন কাৰ্ড, নেক্সট লাগিব আধাৰ কাৰ্ড, তাৰপিছত প্ৰয়োজন হ'ব ভোটাৰ কাৰ্ড, তাৰপিছত আপোনালোকৰ বেংক একাউণ্ট নাম্বাৰ প্ৰয়োজন হ'ব। আৰু বন্ধু বান্ধৱীসকল, সেই বেংক একাউণ্ট নাম্বাৰটো বা বেংকৰ কপিটো আপোনালোকৰ কি হ'ব লাগিব, আপোনালোকৰ বেংকটো আধাৰ কাৰ্ডৰ সৈতে সংলগ্ন থকা বা লিংক থকা হ'ব লাগিব। আৰু বন্ধু বান্ধৱীসকল, আপুনি যদি অৰুণোদয় আঁচনিখন 3.0 লাভ কৰে বা স্কিমত সোমায়, তেতিয়া আপুনি লাভ কৰিবলৈ সক্ষম হ'ব। কিমানকৈ টকা লাভ কৰিবলৈ সক্ষম হ'ব, তেতিয়া আপোনালোকে 1250 টকাকৈ প্ৰত্যেক মাহে নিজৰ একাউণ্টত লাভ কৰিবলৈ সক্ষম হ'ব। বন্ধু বান্ধৱীসকল, নিশ্চয় গম পালে। আপোনালোকক এই সৰু ইনফৰমেশ্যনটো দিলোঁ। যদি ভিডিঅ'টো ভাল লাগিলে প্লিজ এটা লাইক কৰিব। যদি এতিয়ালৈ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰি দিব। বন্ধু বান্ধৱীসকল, আপোনালোকক সকলো ইনফৰমেশ্যন দি থাকিম, সেইবাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ ভিডিঅ'টো ইমানেই। আকৌ পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ।